বোকাজাৰৰ নিশা চোৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ নগদ ধন লৈ উঠাও ২৬ জানুৱাৰী নিশা শুকানজান লাডুলাল তেল ডিপুৰ সন্মুখত থকা এইচ আলী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকী নিশা ৮মান বজাত দোকান বন্ধ কৰি নিজ ঘৰলৈ যাওঁতে দুটাকৈ গভাইত চোৰে দোকানৰ পাছফালৰ দুৱাৰ ভাঙি দোকানৰ কাৰেণ্ট কাটি পইচা থোৱা বাকচত থৈ যোৱা প্ৰায় ১,৩৫,০০০ টকা লৈ উঠাও হয়। স্বত্বাধিকাৰীগৰাকী পুনৰ দোকানত আহি কাৰেণ্ট দি দোকানত প্ৰৱেশ কৰি পাছফালৰ দুৱাৰ ভঙা প্ৰত্যক্ষ কৰি দেখে কেছ বক্সত থকা এটকাও নাই। চোৰে চুৰ কৰিবলৈ অহা সম্পূৰ্ণ দৃশ্য দোকানত থকা চিচিটিভি কেমেৰাত প্ৰত্যক্ষ কৰি বোকাজানৰ আৰক্ষীক অৱগত কৰে। ইতিমধ্যে স্বত্বাধিকাৰীগৰাকীৰ লগতে ওচৰ চুবুৰীয়াই চোৰকেইটাক চিনাক্ত কৰিছে বুলিও জানিব পৰা গৈছে। বোকাজানৰ পৰা অঞ্জন দেৱৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। যোৱাকালি ২৬ জানুৱাৰীৰ দিনাই ৮:৪২ চুৰ হয় মোৰ দোকানত। ৮:১৪ মই ওলাই যাওঁ দোকান বন্ধ কৰি, ৮:৪২ চুৰ সোমায় আৰু ৯:০৫ আহোঁ মই দোকানলৈ আকৌ শুবলৈ। সেই সময়ত দেখোঁ বেক চাইডে দুৱাৰখন ভঙা, চুইচো গোটেইবোৰ অফ। পিছত মেইন চুইচটো কাটি থৈছে, চিচিৰ গোটেই ৱেৰ চুৱেৰবোৰ কাটি উলিয়াই থোৱা আছে। কিন্তু ল'ৰা দুটা আমি চিনি পাইছোঁ। তেনেকুৱা বস্তুৰ একোৱেই নিয়া নাই, কেছ পইচা নিছে। ১,৩০,০০০ পৰা ১,৩৫,০০০ হ'ব। ১,৩৫,০০০? হয় হয় হয়। মানে কোন ফালৰ পৰা সোমাইছিল? পিছফালৰ পৰা সোমাইছিলে। আগতো তেওঁলোকে চেষ্টা কৰিছিলে নেকি? আগতো বহুতবাৰে হৈছে। মোৰ মাজতে যেতিয়া চিচি বেয়া হৈ থাকে, কেইদিনমান আগতো বেয়া হৈ আছিলে দুদিনমান, তেতিয়াও আগফালৰ পৰা খুদি দুবস্তা উঠাই নিছিলে। আপুনি ক'লে যে চিনি পাইছে বুলি চোৰকেইজনক, ইয়াৰে নেকি? চিনি পাওঁ, ইয়াৰে হয়। ইয়াতে জেগা দিয়ে। নিজ ঘৰতে থাকে নে ভাড়াতীয়া হিচাপে থাকে? নহয়, ইহঁতৰ তেনেকুৱাকৈ নিজস্ব ঘৰ নাই। ইয়াত মেইন যিটো কালপিত তেওঁলোকে জেগা দিয়ে ইহঁতক, সেইটো কাৰণে এইবোৰ কৰিব পাৰিছে। এই চোৰকেইজনে পূৰ্বতো বেলেগ দোকানত নিশ্চয় কৰিছে, ছুপাৰ মাৰ্কেট বহুতকেইটাত কৰিছে, থানাতো জনোৱা হৈছে, কিন্তু সিহঁতক ধৰিব নোৱাৰে, চিচি নাই কাৰো। সেইটো কাৰণে এতিয়া আপুনি আৰক্ষীক জনাইছে নাই? কালি জনাইছোঁ মই। আৰক্ষীয়ে কি সিদ্ধান্ত দিছে আপোনাক? আৰক্ষী আহি চাই মেলি গ'ল, দুবাৰকৈ চাই মেলি গ'ল, নোট চুট কৰি গৈছে।